Hello everyone, মোৰ চেনেলটো আপোনালোকক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত ডিসকাছ কৰিম আসাম হিষ্টৰী মিডিয়েবল পিৰিয়ডৰ ইম্পৰ্টেন্ট কুৱেশ্যনসমূহ। গতিকে ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল How was the first king of the Kush dynasty? কুশ সাম্ৰাজ্যৰ প্ৰথমজন ৰজা কোন আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বিশ্বসিংহ। নেক্সট কুৱেশ্যন Who was the father of King বিশ্বসিংহ? বিশ্বসিংহৰ পিতৃ কোন আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি হাৰিয়ামণ্ডল। নেক্সট কুৱেশ্যন The coinage of the Kush kingdom was called? কুশ সাম্ৰাজ্যৰ মুদ্ৰাবিধ কি নামেৰে জনা যায়? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নাৰায়ণী। Next question. Who was the founder of Mayamara Satra? Mayamara সত্ৰৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অনিৰুদ্ধ দেৱ। Next question. By what name Syed Shah Milan is popularly known in Assam? Syed Shah Milan অসমত কি নামেৰে জনপ্ৰিয়? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আজান ফকীৰ। Next question. Treaty of Majuli was signed between? মাজুলীৰ সন্ধিখন কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি Kush and Ahoms. Next question. Which among the following Kush king rebuilt the Kamakhya temple? কোনজন কুশ ৰজাই কামাখ্যা মন্দিৰ বা পুনৰ্নিৰ্মাণ কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নৰনাৰায়ণ। Next question. Shukladhavas was popularly known as? শুক্লধ্বজ কি নামেৰে জনপ্ৰিয় আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চিলাৰায়। Next question. Who requested Ram Saraswati to translate the verses from the Mahabharata? মহাভাৰতৰ পৰা শ্লোকসমূহ অনুবাদ কৰিবলৈ ৰাম সৰস্বতীক কোনে অনুৰোধ জনাইছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চিলাৰায়। Next question. Who is the author of বধকাব্য? বধকাব্যৰ ৰচক কোন আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰাম সৰস্বতী। Next question. The Ahom-Mughal conflict started during the reign of? আহোম আৰু মোগলৰ মাজত বিবাদ কাৰ শাসনকালত আৰম্ভ হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি প্ৰতাপ সিংহ। Next question. Which of the following Ahom king was also known as বুঢ়া ৰজা? কোনজন আহোম ৰজাক বুঢ়া ৰজা বুলি জনা যায়? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি প্ৰতাপ সিংহ। Next question. Name the place where the first battle between the Ahoms and Mughals were fought. আহোম আৰু মোগলৰ মাজত প্ৰথমখন যুদ্ধ কোনখিনি ঠাইত সংঘটিত হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভৰালী। Next question. Who was the first বৰবৰুৱা of Ahom kingdom? আহোম সাম্ৰাজ্যৰ প্ৰথম গৰাকী বৰবৰুৱা কোন আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মোমাই তামুলী। Next question. When was the Treaty of Ohrar Ali signed? অহৰাৰ আলী সন্ধিখন কেতিয়া স্বাক্ষৰিত কৰা হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1639। Next question. Treaty of Ohrar Ali was signed between? অহৰাৰ আলী সন্ধিখন কাৰ কাৰ মাজত স্বাক্ষৰিত কৰা হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মোগল কিংডম এণ্ড আহোম কিংডম। Next question. Which king was also known by the name of ভগা ৰজা? কোনজন আহোম ৰজাক ভগা ৰজা বুলিও জনা যায়? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চুৰমফা। Next question.
Which king was also known as Noria Raja? কোনজন আহোম ৰজাক নৰিয়া ৰজা বুলিও জনা যায়? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চুটিংফা। নেক্সট কুৱেশ্যন, Who was the king of the Ahom dynasty during the attack of Mir Jumla? মিৰ জুমলাৰ আক্ৰমণৰ সময়ত আহোম সাম্ৰাজ্যৰ ৰজা কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ জয়ধ্বজ সিং। নেক্সট কুৱেশ্যন, Which of the following was known as ভগনীয়া ৰজা? তলৰ কোনজন ৰজাক ভগনীয়া ৰজা বুলি জনা যায়? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ জয়ধ্বজ সিং। নেক্সট কুৱেশ্যন, The Battle of Alabhai was fight between আলবাই ৰণ কাৰ কাৰ মাজত সংঘটিত হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ Assamese soldier and Mughals. Next question, in the Battle of Saraighat, the Ahom army was commanded by শৰাইঘাটৰ যুদ্ধত আহোমৰ সৈন্যসকলক নেতৃত্ব কোনে দিছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ লাচিত বৰফুকন। নেক্সট কুৱেশ্যন, The Battle of Saraighat was fight in the year শৰাইঘাটৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1671। নেক্সট কুৱেশ্যন, Who was the Ahom king during the Great Battle of Saraighat in 1671 AD? 1671 খ্ৰীষ্টাব্দত হোৱা শৰাইঘাট যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি উদয়াদিত্য সিং। নেক্সট কুৱেশ্যন, In which year লাচিত বৰফুকন was born? কিমান চনত লাচিত বৰফুকনৰ জন্ম হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1622। নেক্সট কুৱেশ্যন, The Battle of Saraighat was fight between শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি Ahoms and Mughals. Next question, Where is the মৈদাম of লাচিত বৰফুকন located? লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি যোৰহাট। নেক্সট কুৱেশ্যন, Which Ahom king built a temple at the island of Umananda for tantric worship? কোনজন আহোম ৰজাই তন্ত্ৰ পূজাৰ বাবে উমানন্দ দ্বীপত মন্দিৰ নিৰ্মাণ কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি গদাধৰ সিংহ। নেক্সট কুৱেশ্যন, ধোদৰ আলি was constructed by ধোদৰ আলি কাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি গদাধৰ সিংহ। নেক্সট কুৱেশ্যন, Who built the stone bridge over the river নামদাং? নামদাং নদীৰ ওপৰত শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰুদ্ৰসিংহ। নেক্সট কুৱেশ্যন, Who built জয়দৌল on the bank of জয়সাগৰ টেংক? জয়সাগৰ পুখুৰীৰ পাৰত জয়দৌল কোনে নিৰ্মাণ কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰুদ্ৰসিংহ।